NB নিউজৰ বিহুৱতী বোৱাৰীৰ মেগা অডিশ্যন আৰম্ভ হৈছে আৰু এইটো হ'ল ছিজন 2। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, মই NB নিউজৰ বিহুৱতী বোৱাৰী ছিজন 2ৰ কথাই কৈছোঁ। ইতিমধ্যে অডিশ্যন আৰম্ভ হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। তেতিয়াহ'লে বলক পলম নকৰি সেই ভিডিঅ'টোৰ মাজলৈকে যাম। খিটি কৰি তাতে মই আছিলো দ্ৰৌপদীৰ খোৱা লাও আজি বিহুৰ তলিত
যিহেতু আমাৰ আজি মেগা অডিশ্যনৰ বিচাৰক পাহাৰী বৰুৱা কি খবৰ ভাল পৰিৱেশটো দেখি কেনেকুৱা লাগিছে পৰিৱেশ খুব সুন্দৰ আৰু ইমানখিনি বোৱাৰী বিহুৱতী আচলতে দেখা পাই এনেকুৱা লাগিছে বিচাৰকৰ আসনত বহিবলৈ মন নাই আৰু প্ৰতিযোগিতাতহে ভাগ লওঁ লাগিছে এই বোৱাৰীসকলৰ বিশেষ এটা আমি প্লেটফৰ্ম দিয়া হৈছে হয় এই প্লেটফৰ্মটো দেখি যথেষ্ট আপ্লুত হৈছে হয় কাৰণ কেলে এগৰাকী বোৱাৰী হৈ যোৱাৰ পিছত সকলোৱে ঘৰ সংসাৰ লৈ ব্যস্ত হৈ যায় তাৰ মাজত প্ৰতিভা বহুত থাকে কিন্তু প্ৰতিভাখিনি লুকাই পৰে কেতিয়াবা কিন্তু NB নিউজে ইমান সুন্দৰ এটা প্লেটফৰ্ম দিছে বোৱাৰীসকলৰ বাবে ধন্যবাদ জনাইছোঁ NB নিউজ আৰু এনেদৰে প্ৰত্যেক বছৰে প্ৰত্যেকগৰাকী বোৱাৰীলৈ এনেধৰণৰ আয়োজন লৈ আহক পিছৰটি গোৱালে উকিতি মাৰি অনুঘূৰে যতৰৰ হোলা খেতি কৰি পাছফালৰ চোতালত তাতে বৈ আছিলোঁ দুপৰীয়া নিজানত তুমিনো চাচি দিয়া মাকো মনতে পৰিলে তোমালৈ তেতিয়া চিৰিংকৈ মাৰি যায় মোৰে কোমলীয়া কেনেকৈনো পাহৰি থাকো প্ৰথম বৰ্ষতো অভূতপূৰ্ব সফলতা আহিছিলে বিহুৱতী বোৱাৰীৰ পৰা এইবাৰতো আলোড়নৰ সৃষ্টি হৈছে নিচিনা লাগিছে কাৰণ গোটেই অসমত অডিশ্যন হৈছে অনলাইন অডিশ্যন হৈছে হৈ পেলাই মই এতিয়া যিখিনি গম পালোঁ প্ৰায় 190 গৰাকী আমাৰ এই মেগা অডিশ্যনলৈ চিলেক্ট হৈ আহিছে তাৰ পৰা আজি আকৌ বিচাৰকৈ উলিয়াব লাগিব প্ৰায় 130 গৰাকী মানক ইয়াৰ পৰা বিদায় দিব লাগিব আজিয়ে প্ৰথম দিনাই এইটো এটা ভয়ংকৰ মানে এটা প্ৰত্যাহ্বান কাৰণ ইয়াৰ পৰাই বুজি পোৱা যায় বিহুৱতী বোৱাৰীৰ মানে সফলতা কিমান আৰু বা কিমান মানুহে আশা কৰিছে গতিকে আমিও দুগুণ উৎসাহেৰে আজি পৰাই কাম কৰিম এটাই ক'ব পাৰোঁ আমি একতে আছিলোঁ একতে আছোঁ একতেই থাকিম আকৌ খিতি কৰি তাতে বৈ আছিলোঁ ঐ দুৰ্পতিৰ লাও আজি বিহু তলিত ঢোল পেঁপা
লাগিছে গাত গৰু নচৰাবলে কঠীয়া ঐ তলিখন মহে নচৰাবলে দল মুঠিৰ কটা তামোল মুঠিতে ঐ শুকালে দিবলৈ ঐ নাপালো চল বিৰাট বেছি ভাল লাগিছে আৰু এই পৰিৱেশত সঁচাকৈ কিবা বিহু লাগি গৈছে যিহেতু আগন্তুক বিহু আহি আছে আমাৰ আৰু প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব NB নিউজৰ সমূহ বিষয়ববীয়া কাৰণ এনেকুৱা এটা অনুষ্ঠান কাৰণ অসমত কেতিয়াও হোৱা নাছিলে ফাৰ্ষ্ট টাইম এনেকুৱা এটা বিহুৱতী বোৱাৰী যিখিনি বোৱাৰীয়ে এটা প্লেটফৰ্ম নাপায় তেওঁলোকক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে যোৱা বছৰ ছিজন 1তো মই আছিলোঁ এতিয়া ছিজন 2ত আৰু যিমান সৰহসংখ্যক মানে প্ৰতিযোগী দেখিছোঁ মানে বহুত বেছি উৎফুল্লিত হৈছোঁ আৰু আশা কৰোঁ যে বিহুৱতী বোৱাৰীত যোৱা বছৰতকৈ এইবছৰ বহুত বেছি ছাকচেছ হওক তাৰে কামনা কৰোঁ ৰাতি দুপৰলৈ কাটি তালা ঐ ধনলৈ বিহু আনৈ বলো এই ৰঙাকৈ আছোৰে বাচি পা নেক ঐ টিপতে লুকুৱাই থলো হাই হাই এই পূৰ্ণিমা ৰে ৰাতি জোনে সজাই ধৰণী ডাৱৰ ফালি ওলালে জোন সেই মনৰে কথাবোৰ কমে বুলি ক'বলৈ তোক নেপালো
মেগা অডিশ্যনৰ তিনিটা খণ্ডৰ পৰা বিচাৰক অসীম গগৈ আৰু পাহাৰী বৰুৱাই ৭০ গৰাকী প্ৰতিযোগিতাত মূল ৰাউণ্ডৰ বাবে নিৰ্বাচিত কৰে। এই ৭০ গৰাকী বিহুৱতী বোৱাৰীক লৈ আৰম্ভ হ'ব মূল পৰ্যায়ৰ প্ৰতিযোগিতা। মূল পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিযোগীয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব মঞ্চত। তাৰ বাবে আপোনালোকে অহা শুকুৰবাৰলৈ অপেক্ষা কৰিব লাগিব।